নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বাইক বা গাড়ীসমূহত ব্যৱহাৰ হোৱা দুই ধৰণৰ লাইট LED আৰু হেলোজেন লাইটৰ বিষয়ে ক'ম। এই লাইট দুইটাৰ কোনটোৱে কেনেধৰণৰ কাম কৰে আৰু কিয় কিছুমান গাড়ীত LED লাইট কিছুমানত হেলোজেন লাইট ব্যৱহাৰ কৰা হয় আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদি আপোনাৰ তাত হেলোজেন লাইট আছে বা আপোনালোকৰ গাড়ীখনত হেলোজেন লাইট আছে আৰু আপুনি যদি LED লাইট লগাব বিচাৰে হেলোজেন লাইটৰ ঠাইত, তেনেহ'লে সেইটো আপোনাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব, তাৰ বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ আহক LED লাইট আৰু হেলোজেন লাইটে কেনেধৰণে কাম কৰে। হেলোজেন লাইটৰ কথা ক'বলৈ গ'লে হেলোজেন লাইটবোৰ ইনকেন্ডিচেণ্ট লাইট হয়। ইয়াত বাল্বটোৰ ভিতৰত হেলোজেন গেছ থাকে আৰু ইয়াৰ ফিলামেণ্টৰ ব্যৱহাৰ কৰা হয়। যেতিয়াই কাৰেণ্ট এই ফিলামেণ্টডালৰ পৰা পাৰ হৈ যায়, তেতিয়াই এই ফিলামেণ্টডাল জ্বলি উঠে আৰু এনেকৈয়ে লাইটটো জ্বলি উঠে, যিটো আমি হালধীয়া ৰঙৰ দেখিবলৈ পাওঁ। ঠিক সেইদৰে যদি আমি LED লাইটৰ কথা কওঁ, তেনেহ'লে LED লাইটৰ সম্পূৰ্ণ অৰ্থটো হৈছে লাইট এমিটিং ডায়োড। ইয়াত অকল ছেমিকণ্ডাক্টৰ ডায়োডছ ব্যৱহাৰ কৰা হয়। যেতিয়া ইয়াত কাৰেণ্ট আহে, তেতিয়াই এই ডায়োডছবোৰ ফটনছ ওলাই দিয়ে আৰু ইয়াৰ ফলতে আমি LED লাইটৰ পৰা ওলোৱা বগা পোহৰ দেখিবলৈ পাওঁ। এইটোৱে হৈছে LED লাইট আৰু হেলোজেন লাইটৰ ভিতৰত এটা বেছিক ডিফাৰেঞ্চ। এই দুয়োটা লাইটৰে নিজা নিজা সুবিধা আৰু অসুবিধা আছে। বলক আমি এতিয়া এই অসুবিধা আৰু সুবিধাসমূহ জানি লওঁ। প্ৰথমতে LED লাইটটো বহুত উজ্জ্বল হয়, ব্ৰাইট হয় আৰু ইয়াৰ পোহৰটো বহুত দূৰলৈকে বিয়পি যায়, যাৰ ফলত আমি আমাৰ ৰাতি ভিজিবিলিটি বহুত ভাল হৈ যায় আৰু আমাৰ ৰাইড কোৱালিটিও বহুত ইম্প্ৰুভ আমি দেখিবলৈ পাওঁ। কিন্তু হেলোজেন লাইটটো ছফ্ট হয়। যদিও এই হেলোজেন লাইটটো ছফ্ট হয়, তথাপিও ইয়াৰ ওচৰে পাঁজৰে ভিজিবিলিটি ভালেই হয়, কিন্তু বেছি দূৰলৈকে ভাল ভিজিবিলিটি নাপায় আৰু সেইকাৰণে কি হয়, যিহেতু লাইটটো ছফ্ট হয়, সেইকাৰণে ইয়াৰ ভিজিবিলিটিটো LED লাইটৰ তুলনাত কিছু পৰিমাণে কম হয়। যদিও LED লাইটত আমাৰ ভিজিবিলিটি ভাল হয়, বহুত দূৰলৈকে ভালদৰে দেখা পাওঁ, কিন্তু তথাপিও আমি এইটো কথা জনা ভাল যে LED লাইটটো লগোৱাৰ ফলত আমাৰ চলাই থকাজনৰ ভিজিবিলিটি ভাল হয়, কিন্তু যোনজনে আগপিনৰ পৰা আহিছে তেওঁৰ কিন্তু ভিজিবিলিটিটো অকণমান কম হয় হেলোজেন লাইট থকা গাড়ীবোৰৰ তুলনাত। অৰ্থাৎ আগপিনৰ পৰা যোনজনে চলাই আহিছে তেওঁৰ চকুত হেলোজেন লাইটতকৈ LED লাইটৰ পোহৰটো বেছিকৈ চকুত আহে, যাৰ ফলত তেওঁৰ বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। তাৰপিছত হেলোজেন লাইটৰ তুলনাত আমি LED লাইটৰ বেছি দিন ভাল হৈ থকাটো দেখিবলৈ পাওঁ। যদি আমি এই বিষয়ত গুগল চাৰ্চ কৰোঁ, তেনেহ'লে LED লাইটটো এভাৰেজ 1000ৰ পৰা 3000 ঘণ্টালৈকে ভালকৈ চলি থাকে আৰু সেই তুলনাত LED লাইটৰ কি হয়, LED লাইটটো 10ৰ পৰা 20,000 ঘণ্টালৈকে একো প্ৰব্লেম নোহোৱাকৈ চলি থাকে বুলি গুগলত চাৰ্চ কৰিলে আমি দেখিবলৈ পাওঁ। আৰু সেইকাৰণে আজিকালি গাড়ীসমূহত আমি বেছিকৈ হেলোজেন লাইটৰ তুলনাত LED লাইটৰ ব্যৱহাৰ কৰা বেছিকৈ দেখিবলৈ পাওঁ। আৰু যিহেতু LED লাইটটো হেলোজেন লাইটতকৈ বেছি দিন ভাল হৈ থাকে, সেইকাৰণে কি হয়, LED লাইটৰ দামো অলপমান বেছি হয় হেলোজেন লাইটৰ তুলনাত। আৰু হেলোজেন লাইটটো লগোৱা আৰু খোলা এই দুইটা কামতে অলপমান সহজ হয় LED লাইটৰ তুলনাত, আৰু সেইকাৰণেও ইয়াৰ দামটো কিছু পৰিমাণে কম হয়। হেলোজেন লাইটৰ দামটো কিছু পৰিমাণে কম হয় LED লাইটৰ তুলনাত। তাৰপিছত আপোনালোকৰ তাত যাৰ তাত হেলোজেন লাইট থকা গাড়ী আছে, এইটো হয়তো আপুনি অনুভৱ কৰিছে যে হেলোজেন লাইটটো যিমানে পুৰণা হৈ যায়, তাৰ পাৱাৰটো লাহে লাহে কমি আহিবলৈ দেখিবলৈ পোৱা যায়। কিন্তু LED লাইটত এনেকুৱা নহয়। LED লাইটত কিনাৰ সময়ত যিমান পাৱাৰ থাকে, একদম শেষ বেয়া হৈ নোযোৱালৈকে লাইটটোৰ পাৱাৰ সমানেই থাকে। এইকেইটা হৈছে LED লাইট আৰু হেলোজেন লাইটৰ সুবিধা আৰু অসুবিধাসমূহ। এতিয়া প্ৰশ্নটো আহিল যে যদি আপোনাৰ তাত হেলোজেন লাইট থকা বাইক আছে, তেনেহ'লে হেলোজেন লাইটটো আপুনি ৰিপ্লেচ কৰি পেলাই LED লাইট এটা নতুনকৈ লগাব পাৰে নে নাই, বা হেলোজেন লাইটৰ ঠাইত LED লাইট লগোৱাটো ভাল হ'বনে? এই প্ৰশ্নটোৰ উত্তৰ জনাৰ আগতে আমি LED লাইট আৰু হেলোজেন লাইটৰ বিষয়ে কেইটামান কথা জানি লোৱাটো অতিকৈ প্ৰয়োজনীয় হয়। প্ৰথমতে আহিল পাৱাৰ কনজাম্পশ্যন।
বহুতে এনেধৰণে ভাবে যে যিহেতু LED লাইটটোৰ পাৱাৰ বেছি হয়, সেইকাৰণে কি হয় LED লাইটটোৱে বেছিকৈ পাৱাৰ কনজাম্পশ্যন কৰিব বা বেছিকৈ বেটাৰীৰ পৰা পাৱাৰ ল'ব, আৰু হেল'জেন লাইটটো যিহেতু পাৱাৰটো ছফ্ট হয়, কম হয়, সেইকাৰণে হেল'জেন লাইটটোৱে কমকৈ পাৱাৰ বেটাৰীটোৰ পৰা ল'ব। কিন্তু এনেকুৱা একদমেই নহয়। হেল'জেন লাইটে আপুনি যদি চাই বেটাৰীৰ পৰা বেছিকৈ পাৱাৰ কনজাম্পশ্যন কৰে, আৰু LED লাইটে সেই তুলনাত কমকৈ পাৱাৰ কনজাম্পশ্যন কৰে বেটাৰীটোৰ পৰা। তাৰ পিছৰটো গুৰুত্বপূৰ্ণ কথা হৈছে যে আপোনালোকে এইটো চাই ল'ব যে LED লাইটটো লগোৱাৰ আগতে আপোনাৰ বেটাৰীটোৱে কিমান লোড ল'ব পাৰে বা কিমান আপোনাৰ বেটাৰীটো ডাঙৰ হয়। যদি আপুনি বেছি পাৱাৰৰ কাৰণে বেছি পাৱাৰ থকা LED লাইট লগাই দিয়ে, তাৰ ফলতো আপোনাৰ কি হ'ব, বেটাৰীটোৱে ভালদৰে লোড ল'ব নোৱাৰিব, আৰু তাৰ ফলত কি হ'ব, বাইকৰ বেটাৰীটোৱে আন বাইকৰ যিবিলাক কাম কৰে, সেইবিলাক ভালদৰে কাম কৰাব নোৱাৰিব, আৰু তাৰ ফলত আপোনাৰ বাইকৰ পাৰফৰ্মেঞ্চ আপুনি কিছু পৰিমাণে কমকৈ দেখিবলৈ পাব। কিন্তু LED লাইটৰ এটা ডাঙৰ ডিছএডভান্টেজ আছে, সেইটো হৈছে ভিজিবিলিটি। অৰ্থাৎ মই ক'ব খুজিছোঁ যে যেতিয়া খুব বৰষুণ পৰি থাকে বা এনেকুৱা খুব ডাঠ কুঁৱলী পৰি থাকে, সেই সময়ত কি হয়, যিহেতু LED লাইটটো বিয়পি যায়, সেইকাৰণে কি হয়, ইয়াৰ ভিজিবিলিটিটো কম হৈ যায়, আৰু সেনেকুৱা ডাঠ কুঁৱলীৰ নিচিনা জেগাত বা পৰিস্থিতিত চলোৱাৰ সময়ত আপোনাৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। কিন্তু এনেকুৱা পৰিস্থিতিত হেল'জেন লাইটে বেছি ভালদৰে কাম কৰে, আৰু হেল'জেন লাইটৰ ভিজিবিলিটিও সেনেকুৱা পৰিস্থিতিত বেছি ভাল হয়। সেইকাৰণে যদি আপুনি LED লাইট লগাম বুলি খুজিছে বা হেল'জেন লাইটৰ পৰা LED লাইটলৈ শ্বিফ্ট কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি এইটো নিশ্চয়কৈ চাব যে আপুনি কেনেকুৱা ধৰণৰ পৰিস্থিতিত বাইকখন চলায় বা গাড়ীখন চলায়, তাৰ ওপৰত, আৰু অন্য যিবিলাক ক'লোঁ সেইবিলাকৰ ওপৰতো আপুনি লক্ষ্য ৰাখিহে আপোনাৰ কি হ'ব, হেল'জেন লাইটটো LED লাইটলৈ চেঞ্জ কৰিব। অন্যথা কি হ'ব পাৰে, আপুনি লাগতকৈ বেছি পাৱাৰৰ লাইট লগাই দিব পাৰে, যাৰ ফলত বেটাৰীটোৱে লোড ল'ব নোৱাৰিব, আৰু লোড ল'ব নোৱাৰাৰ পিছত পাৰফৰ্মেঞ্চটো আপোনাৰ ড্ৰপ হোৱা আপুনি অনুভৱ কৰিবলৈ পাৰিব, যিটো যিকোনো মানুহেই ভাল নাপায়। বন্ধুসকল, এইটোৱে আছিল LED লাইট আৰু হেল'জেন লাইটৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে LED লাইট আৰু হেল'জেন লাইটৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।